হেল্ল' এভৰিৱান ৱেলকাম বেক টু লাইফ অফ তৃষ্ণাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ছানডেৰ ব্লগটো আৰম্ভ কৰিছোঁ। এয়া মৰ্ণিং ৰাতিপুৱাৰ ভাগতে এইফালে চাহ ৰেডি কৰিছোঁ আৰু ভাতটো সোনকালে বহাম। ৰঙা চাহ লৈছোঁ আৰু ৰুটি বনাইছোঁ। এওঁ বাৰু বজাৰলৈ গ'ল, এওঁ মানে অকণমান চাহ খাই তেনেকৈ গৈছে। তো আমি বাবু আৰু মোৰ কাৰণে এতিয়া ৰুটি বনাইছোঁ। অকণমান ওপৰত মিঠাতেল দি লৈছোঁ, শুকানে খোৱা নাই, অকণমান মিঠাতেল দি লৈছোঁ যিহেতুকে মই ৰিফাইন নাখাওঁ। তো এনেকৈ ৰুটি বনাই ল'লোঁ আৰু তাৰপিছতে যি আছিল চব্জি বেছি নাছিলে আৰু বজাৰ গৈছেহে, গতিকে দালি আৰু ভাজি এখন বনাই থৈ দিছোঁ। তাৰপিছত বাকীখিনি বনাম। এওঁ কি বজাৰ কৰি আনে চাওঁ বাৰু। আৰু আজি যিহেতুকে জন্মাষ্টমী, গতিকে ঠগীৰো যা যোগাৰ কৰিব লাগিব। তো গোটেইখিনি আৰু আজিৰ ভিডিঅ'টোত মানে হাজবেণ্ডৰ বহুতেই খং উঠিছে। কি কাৰণত খং উঠিছে আপোনালোকেও চাবচোন, কথাখিনি ভালদৰে শুনিব অকণমান মন দি। তো ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এইফালে বজাৰো আহি পালে আৰু লগতে যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইফালে আমাৰ গছৰ আমাৰ টাবত হোৱা পুদিনাৰ এয়া চাটনি এওঁ মানে ছিঙি আনিছে। পুদিনা দেখিছেনে ইমান আদা ধুনীয়াকৈ নহৰু হৈছে এইবোৰ নহয় টাবতে। বটাৰ কাৰণে ৰেডি কৰিছোঁ আৰু চাটনি আচাৰ আৰু এইফালে আজিৰ চব্জিখিনি এই কি কৰিছা? স্কোৱাছ মাছত দিবা। স্কোৱাছ পানীলাও দি বনাব দিছিলোঁ, পানীলাও দি বনোৱা এই পানীলাও দি বনোৱা প্লিজ, স্কোৱাছ নাখাওঁ। আৰু এইফালে শাক ভাজি আৰু এইফালে চিকেন বাবুৰ কাৰণে বনাই আছে আৰু এইফালে মাছ ভজা হৈ আছে আৰু কি আছে আজি ৰবিবাৰৰ খাদ্যত। গোটেইখিনি হোৱাৰ পাছত আপোনালোক দেখাম বাৰু। বনাই আছে মাছেৰে, কাৰণ এওঁ আৰু মোৰ কথা অলপো নিমিলে। মানে এইফালে লাও কটা গ'ল, লাওটো ডাঙৰে আছিল। তো এইটো পানীলাও দিনৰ পিছত ধনিয়া, মানে ধনিয়া আমাৰ মানে যেতিয়াৰ পৰা গৰম পৰিছিল তেতিয়াৰ পৰা ধনিয়াটো নোহোৱাই হৈ যায়। আৰু আমিও মানে আছিল যদিও বজাৰত বহুত দাম আৰু মানে লোকেলটো নাপাইছিল। তো সেইকাৰণে আমি ধনিয়া খোৱা বন্ধ কৰি দিছিলোঁ। আৰু এইফালে বটাৰ কাৰণে ধনিয়া লৈ লৈছোঁ আৰু এইফালে ৰেডি হৈ গৈছে আমাৰ মাংসৰ আয়োজন। মানে মাংস ইয়াতে বিলাহী, কেপচিকাম আৰু কিবা কিবি দি মাংস বনাব। আৰু এইফালে কি বনাইছে? য়েছ, পানীলাও ৰেডি হোৱা নাই বাৰু, আছে। আৰু ইয়াতে শাক ভাজি, মাংস বনাব নেকি? শাক ভাজি ক'ত? এইফালে শাক ভাজি হৈ গৈছে, দিয়া মজা। আৰু এইটো কি? দালি, যিহেতু ধনিয়া আনিছোঁ অলপ চেলি থৈ দিয়া। ইফালে আলু ভাজি থকা হৈছে, মানে আলুটো মই আগত ভাজি লওঁ, মানে বেলেগ বেলেগ টাইপত বনাওঁ, বেলেগে দেখোঁ মানে এনেকৈ আলুটো আগত ভাজি লোৱা। তো আলুটো ভাজি ল'লোঁ। আৰু এইফালে এটা বস্তু দেখাই আছোঁ ৰ'ব, এইখন পানীলাও, মানে মাছ দিব ইয়াতে, কিন্তু পানীলাও কেনেকৈ বনাই মই ইমান এটা নাজানো। ৱাইফৰ পৰা অলপ শিকি আছোঁ। আৰু এইফালে মই মাংসখন জানো মানে সেই বেলেগৰ দেখি পেলাই। বাকী প্ৰায় ৰেডি, আপোনালোকক হোৱাৰ সময়ত দেখাই আছোঁ কেনেকুৱা কি কৰে। আৰু এইফালে ল'ৰা নাৰিকল আনিছোঁ দিয়ক, আপোনালোক ক'ব পাৰে নাৰিকল মানে আজি পূজা নহয়, আজি কৃষ্ণ জন্মাষ্টমী, সেইটো কাৰণত লাওটো আনিছোঁ। আৰু এইফালে টিভি ৰেডি কৰি থৈ দিছোঁ, মানে আজি 7টাৰ পৰা ইণ্ডিয়া পাকিস্তানৰ মেটচ আছে, চাব লাগিব। সেইকাৰণে আজি ক'তো আমি যোৱাও নাই, যিহেতু বাবুৰ পৰীক্ষা চলি আছে। আৰু এইফালে আচাৰখিনি অলপমান ভাল দেখা হৈছে বাৰু, হয়নে? হা দিয়া নাই, মানে কি এই মই অলপমান লাৰি ফালে হেৰি কৰি দিছোঁ। আৰু এইফালে জ্বলা গুটি হেৰি কৰি আছে। আৰু আমি সদায় যে কওঁ ৰবিবাৰে এনেকৈ শুকাই থৈ দিওঁ, আজি ৰ'দ নাই যদিও আমি শুকাই থৈ দিছোঁ। আৰু আপোনালোকে এটা বস্তু চাবচোন, এই বস্তুটো আমাৰ ভাঙি গৈছে, মানে কেনেকৈ ভাঙিল কি ভাঙিল আমি গমেই নাপালোঁ। ইয়াতে আঠা দিটো থাকিবনে নাই বা আপোনালোকে কমেণ্টত ক'বচোন। আৰু আজি যিহেতু মেটচ হয়, মেটচ চাব লাগিব। আৰু আপোনালোকেও চাবনে নাচায় কমেণ্টত জনাব। আৰু আমাৰ এইখিনি ইণ্টাৰ কৰিছে মিছেছে, মানে ডেকাৰচোন, মানে ভালকৈ সজাই থৈছে। তো কেনেকুৱা লাগিছে আপোনালোকে জানো। মানে প্ৰথমতে এইটো আছিল অকল, এইটো আমি ভূটানৰ পৰা আনিছিলোঁ, এইটো অকল আছিল। তাৰ পাছত মিছেছে কৰিলে কি, এইখন অৰ্ডাৰ দি আনে। এইখন মিছেছে কৈছিলে মানুহক চাহ দিয়াৰ কাৰণে নিম। চাওক আমাৰ ঘৰতনো কেইটা মানুহ আহে চাহ দিয়াৰ কাৰণে। আৰু এটা কথা মই তাইক কৈছোঁ, বস্তুখন ইমান ভাল লাগিছে, মানুহত চাহ দিয়াত ব্যৱহাৰ কৰিলে কিমান দিন ভালে থাকিব, মানে খুব বেছি আপোনাৰ কেইদিনমান ভাল থাকিব আৰু বেয়া হৈ যাব। তো সেইটো কাৰণত এইখন হেৰি কৰোঁ। আৰু সেইটো আপোনালোকে জানে, সকলোৱে ঘৰত এনেকৈ কাচু এটা পানী অকণমান দি পেলাই এনেকৈ থৈ দিয়ে। তো আমিও থৈছিলোঁ, মানে কাৰণটো মই বিশেষ ইমান এটা নাজানো। তো আপোনালোকে কমেণ্টত জনাব। এইখিনি হ'ল মিছেছৰ ডেকাৰেশ্যন, মানে হঠাৎ মানে আহি বহি দিলোঁ, গৰম লাগিল আপোনালোক দেখালোঁ। আৰু এইটো এওঁ কিবা কিবি কৰি থাকে আৰু, মানে মোৰো ভাল নালাগে, কাৰণ মইতো ইমান নাজানো, ইমান নলেজো নাই। আৰু এইখন চাওক। আৰু যিহেতু বাৰ্থডে আমাৰ 3 মাহত 3জনৰ, মানে আগষ্টত মোৰ হয়, ছেপ্টেম্বৰত এওঁৰ আৰু অক্টোবৰত বাবুৰ। মানে এইটো বাবুৰ ডেট। যোৱাবাৰ বাবুৰ বাৰ্থডেত এখন গিফ্ট দিছিলে মোৰ অফিচৰ ষ্টাফে। তো অক্টোবৰৰ এইটো 9 তাৰিখ,
অক্টোবৰ 9 তাৰিখে তাৰ বাৰ্থডে আৰু মোৰ হয় আপোনাৰ আগষ্টৰ 13 তাৰিখ আৰু এওঁৰ হ'ল ছেপ্টেম্বৰ 11 মানে কণ্টিনিউ সেইটো কাৰণ এই মালাডাল হেপী বাৰ্থডে যিডাল মালা আমি 11 তাৰিখে মানে আমি মানে প্ৰত্যেক মাহ মানে বছৰত মানে আপোনাৰ সেইত লগাওঁ আগষ্ট মাহত লগাওঁ মানে আপোনাৰ ছেপ্টেম্বৰ থাকে অক্টোবৰ থাকে আৰু অক্টোবৰত আমি বাবুৰ বাৰ্থডে শেষ হোৱাৰ পাছত খুলি দিওঁ চাওকচোন ইমান ধুনীয়াকৈ মিলি গৈছে আমাৰ তিনিজনৰ বাৰ্থডে তো সেইটোৱে তো আপোনালোকৰো কাৰ কাৰ মিলে কেনেকুৱা হয় বাৰ্থডে কেনেকৈ চেলিব্ৰেশ্যন কৰে আপোনালোকেও ইনফৰ্ম কৰিব আৰু এইটো আজি হঠাৎ কিবা মন গ'ল আপোনালোক এনেকৈ দেখাই দিওঁ কাৰণ দেখাইছোঁ এটা কাৰণে মানে কি জানে এওঁ মোবাইলটো মানে ইমান ধুনীয়া ভিডিঅ' হয় তো সেইটো কাৰণত ভিডিঅ' কৰি থাকোঁ মন গ'ল সেইটো কাৰণে অলপ ভিডিঅ' কৰি দিলোঁ এইফালে মোৰ চাগে আলু শেষ তুমি চৰি দিছা বা কলাই হৈ গ'ল দেখোন বা আপোনালোকক ভিডিঅ' দেখাই থাকোঁতে এইফালে মোৰ আলু কলা হৈ গ'ল এওঁ নাহিলে কিন্তু মোৰ শেষ আছিলে আৰু মাছ দুটুকুৰা দিলেনে বাকী তলত মাছ এইফালে 4 টুকুৰা ইয়াত দিয়া হৈছে তো টেষ্টটো খাই পেলাই জনাম কেনেকুৱা ইফালে আলুখিনি দৈ গ'ল কিয় বেয়া লাগে খাই পাছত দিম ন হে দিয়ক বাৰু ৰাখোঁ কৰি পেলাই লগ পাই আছোঁ আৰু এয়া মানে যিহেতু মই কৈছিলোঁ আপোনাক মানে ধনিয়া মানে যেতিয়াৰ পৰা মানে কি হয় গৰম পৰিছিলে বন্ধ হৈ গৈছিলে বন্ধ হৈছিল মানে কি আমি কিনা নাছিলোঁ কাৰণ বজাৰত পায় ডুপ্লিকেট এতিয়া অৰিজিনেল ওলাইছে আজি লৈছোঁ আৰু আপোনালোকে কমেণ্টত ক'ব এনেকৈ আপোনালোকে ধনিয়া বুটি কোনে খায় মানে পেচি ফেলে মানে কি কয় নাজানো আৰু মই মাজে মাজে লিখিতও কওঁ মাজে মাজে এনেকৈ বুদ্ধি ওলাইও থাকোঁ এতিয়া কোনোবা নিৰ্দিষ্ট ব্যক্তি কোনোবাই মানে মই কি বুলি ক'ম মানে কি লুকাই চুৰাই আমাক মেছেজ কৰা আৰম্ভ হৈছে মই যোনে মেছেজ কৰি আছোঁ তাহাঁতক কৈছোঁ ল'ৰা হোৱা যদি বাপেৰ পুতেক যদি হোৱা মই ডাইৰেক্টলি কৈছোঁ তোৰ মাক যদি বেলেগে সম্পৰ্ক কৰি তোক জন্ম দিয়া নাছিল ল'ৰা হওক ছোৱালী হওক মোৰ লগত অপেন ফাইট কৰিবি মোৰ লগত পিছফালে ফাইট নকৰিবি আৰু মই এটা কথাত থেংক ইউ কাৰণ যোনে মেছেজ দি আছে মই কৈছোঁ সি এজন বাপেকৰ পুতেক নহয় মাকক বেলেগে কোনোবা সম্পৰ্ক কৰি তাক তুলিছে তো সেইটো কাৰণত পিছফালে দি ল'ৰা হওক ছোৱালী হওক যোনে মেছেজ কৰি আছে যদি এটা বাপেকৰ সন্তানত যদি দম আছে মোক অপেন কৰিবি আৰু মই কৈছোঁ হিমাংশু দাসক অপেন হোৱা কাৰো সাহস নাই আৰু যিখিনি মেছেজ দি আছা কাৰণ মানুহ ইমান মূৰ্খ নহয় সেই মেছেজবোৰ আমিও ৰিয়েক্ট কৰা নাই আমি অলৰেডি পুলিচত দিছোঁ কিন্তু দিলেও আমি একদম ৰিয়েক্ট কৰা নাই কাৰণ কিয় ৰিয়েক্ট কৰা নাই সঁচা কথা মানুহে অপেন কয় সেই ফেক একাউণ্ট দি নকয় যদি মই সেনেকুৱা হয় বা মোৰ মিছেছ সেনেকুৱা হয় আমি যদি সেনেকুৱা হ'লো হয় তোৰ যদি দম আছিলে অপেন ক'ব লাগিছে এই পিছফালে যে কোৱা আৰু এটা কথা দেই যোন এটা মাকৰ সন্তান নহয় তাহাঁতে পিছতে কথা কয় কাৰণ মাক বাপেকক বা কোনে ক'ত কেনেকৈ বা জন্ম হৈছিলে তাহাঁতৰতো দম নাই তো সেইটো কাৰণত কৈছোঁ যদি দম আছে বাপেক মায়েকৰ যদি চিন আছে মোক সন্মুখত কবি বুজি পাইছা এই পিছফালে মোক কথা নকবি দেই আৰু পিছফালে কথা কোৱা মানুহ মই একদম ভাল নাপাওঁ কাৰণ বডিটো দেখা পাইছাই সদায়তো কমেণ্ট কৰিয়ে থাকা বডি কেনেকুৱা মা কচম কৈছোঁ মানে মই পিছফালে কথা কোৱা মানুহ গম বেয়া মানে একদম বেয়া পাওঁ কাৰণ আজিলৈকে মই যি কৰিছোঁ যি কৰা নাই মই ফ্ৰণ্টত থাকি কৰিছোঁ মই বিজনেছ কৰোঁ কাৰোবাৰ পইচা হেৰি কৰিছোঁ অপেন কোৱা মইতো চাকৰি কৰা নাই মই বিজনেছ কৰিছোঁ কাৰোবাৰ দম আছে কৰি দেখা যদি তহঁতৰ যোনে মেছেজ কৰি আছে তহঁতৰ যদি দম তহঁতৰ তহঁতক মই কি বাধা কৰি আছোঁ নেকি মই ধৰি ৰাখি আছোঁ নেকি মই ছোৱালী চাওঁ মোৰ ক্ৰেডিট তহঁতৰ ক্ৰেডিট নাই কাৰণ জানে তহঁত জাৰচ তহঁতক মানুহে পাত্তা নিদিয়ে মোৰ ক্ৰেডিট আছে মই কৰিছোঁ তো সেইটোৱে তো যোনে দি আছে তহঁতৰ মেছেজ মোৰ তাতে মানে SMS মোক এফেক্ট নহয় বাই মাজতে কৈ দিলোঁ গাত লাগব না নালাগে বা মানুহখিনিৰ নালাগে সেইবিলাক মানুহ গাত নালাগে হৈছে কাৰণ কিয় নালাগে জানা জাৰৰ সন্তানৰ কেতিয়াও গাত নালাগে সেইটো বুজি হয় পাইছা ভালৰ সন্তান হ'লে গাত লাগিল হয় বুজি পাইছা আৰু যদি দম আছে মোক অপেন কবি এই পিছফালে ফেক একাউণ্ট বনাই মেছেজ কৰি লাভ নাই ডাইৰেক্ট নিজৰ একাউণ্টে মেছেজ কৰ আমি ভিডিঅ'টো ফেক একাউণ্ট দি নিদিওঁ আমি নিজৰ একাউণ্ট আমাৰ নিজৰ একাউণ্ট বনাই ইউটিউবত সদায় ভিডিঅ' যায় আৰু মই ইয়াৰে মাজত আৰু এটা কথা কওঁ তুমি ভিডিঅ'টো আপলোড কৰিবা মই কেইটামান মানুহ জানো ইউটিউবত ফেক একাউণ্ট বনাই বহুত চৰ্চিত কেইটামান মানুহ আছে ইউটিউবত ফেক একাউণ্ট বনাই কিন্তু মোৰ এটা বস্তু ভাল লাগি আছে
তৃষ্ণা হোম ডায়েৰী একাউণ্টটোক অলপ এইকেইদিন চৰ্চিত কৰি অলপ ভিউজ বঢ়োৱাৰ কাৰণে বহুত বহুত থেংক ইউ। কাৰণ আমাক বহুতে ফোন কৰি আছে, কোনে এনেকৈ মেছেজ দিয়ে, আমাক বহুতে মানে খবৰ লয়, বা বহুতে মোৰ লগৰ মানে যোনেখিনি আমাৰ 10, 20, 30, 60, 70, 100, 200 যিখিনি আমাৰ ভিউৱাৰ্ছ আছে, খুব কমেও মানে এওঁৰ 600জন আছে। 600জনৰ এওঁৰ মিনিমাম 300জন মানে মানুহে এওঁক ফোন কৰি খবৰ লৈছে কোনে এনেকৈ মেছেজ দিয়ে। তো থেংক ইউ। সেই 300জন মানুহে চাগে আমাক খবৰ নল'লে হয় যদি এই মেছেজটো নিদিলে হয়। আৰু লগতে যাৰ সন্তানে মেছেজ দিছে তেওঁক থেংক ইউ, কাৰণ এই মেছেজটোৰ কাৰণে আমি এটা চৰ্চিত বিষয় হ'লোঁ। আৰু এওঁক মানে আৰু বহুতে আমাক ভাবি আছে তহঁতে এইগিলাখান ক্ৰিয়েট কৰি আছে নেকি, মানে তহঁতে নিজক ভিউজ পোৱাৰ কাৰণে, নিজক মানে কৰাৰ কাৰণে তহঁতে এইখিনি কৰিছা নেকি, বহুতে আমাক সেইটো সুধি আছে। তো মই ইমানখিনি ইউটিউবটোৰ লগত মই ইমান নাজানো, আৰু ইমান কৰিব লগা আমাৰ নাই, আৰু আমাৰ ইমানখিনি মানে কি কৰিব নাজানো, আৰু নকৰোঁ ভৱিষ্যততে। আৰু মানে কি হয় এইবোৰ মানে কেনেকুৱা, মই যদি কৰোঁ কেতিয়াবা মই অপেন কৰিম, কাৰণ মোৰ যিখিনি কাহানী আছে কি আছে 90% মোক চিনি পোৱা মানুহ জানেই। এনেকৈ ফেক একাউণ্ট দি মেছেজ কৰিব নালাগে, মানে মই কোন হয়, হু আৰ ইউ, মই কোন হয়, হু এম আই, মই কোন হয় 90% মানুহ জানে। মই কেনেকৈ কথা কওঁ মানুহৰ লগত, কেনেকৈ চলোঁ, মই কেনেকৈ কি কৰোঁ, মানে 90% মোৰ লগত উঠা বহা কৰা যিখিনি মানুহ, মোৰ লগত নাই বাৰু, খুব কম মানুহ আছে, সেই মানুহখিনি মোৰ বিষয়ে জানে, মই ক'ৰ পৰা বিলং কৰোঁ, কেনেকৈ ক'ৰ পৰা কেনেকৈ কি। কোনোবা এটা ফেক একাউণ্ট দি মেছেজ দি মোৰ বিষয়ে ক'ব নালাগে আৰু চবতকৈ ডাঙৰ কথা, থেংক ইউ সেই ফেক একাউণ্টটোলৈকে, মানে মোৰ বিষয়ে যে ইমান ভাবি আছে। আৰু এইবোৰ মানুহক বহুত বহুত থেংক ইউ, যায় বেলেগৰ কথা ভাবে, বেলেগৰ মানে নহয়, মোকো নিজকে মানে কি মই এইখিনি বিশেষত কৈ আছোঁ, আমাক দুখে নিজকে এটা ফিল হৈ আছে ডাঙৰ ডাঙৰ মানুহ, কাৰণ আমাৰ বিষয়ে কোনোবাই চিন্তা চৰ্চা কৰি ফেক একাউণ্ট বনাই আমাৰ কাৰণে এনেকৈ মেছেজ দিছে। তো আমি সেইটোত কোনো ধৰণৰ মানে আমি সংগীত হোৱা নাই, জাষ্ট পুলিচৰ তাতে দি থৈছোঁ, কাৰণ কেতিয়াবা ময়ো বেয়াকৈ কৈ দিম, তেতিয়া হয়তো পুলিচে মোক ক'ব পাৰে আপোনালোকে কিয় আমাক FIR বা কিয় আমাক জনোৱা নাই। তো সেইটো কাৰণে পুলিচক জনাই থৈছোঁ, জনাই থৈ এতিয়া মানে যুঁজিম বুলি ভাবিছোঁ। নিমন্ত্ৰণ দিছা নেকি? য়েছ, ৱেলকাম। আৰু এইখনে আজি আমাৰ ছানডেৰ থালি, কিমান বিধ আছে চাওকচোন, পুদিনা বটা, ধনিয়া চাটনি, মাছ ভাজি, শাক ভাজি, পানীলাওৰে মাছ, চিকেন গোটেই আছিল। তো অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু 4:45 মই যেতিয়া ভিডিঅ'টো কৈ আছিলোঁ, নাজানো মানে এনেকা ভূমিকম্প আহিছে, এনেকা জোকাৰণি মাৰিছে, এনেকা মাৰিছে, মানে ভিডিঅ'টো মই অফ কৰি দিলোঁ। মানে আপোনালোকে আপোনালোকে ভিডিঅ'টো চাগে কালি চাব, মানে মই নিজকে ৰিয়েলাইজ কৰিছোঁ মোৰ ইমান খং উঠিছে, মানে ভগৱানৰো খং উঠিছে মোক মেছেজ এনেকৈ কৰা, মানে হঠাৎ ভূমিকম্প আহিছে। আৰু যেতিয়া মই গম পাম তেতিয়া কেনেকুৱা ভূমিকম্প আহিব আপোনালোকে চাওক, বাপৰে বাপ। আপোনালোকে কালি ভিডিঅ'টো চালে গম পাব কেনেকুৱা ভূমিকম্প জোকাৰণি মোৰ খঙতে আহিছে। আৰু মোৰ যিজন মানে স্পেচিয়েল ভিউৱাৰ্ছ যোনে মানে কি আমাৰ ইয়াতে কমেণ্ট কৰি থাকে, তো তেখেতক কওঁ আজি ভূমিকম্পৰ জোকাৰণিটো কেনেকুৱা লাগিছে মোৰ খঙতে ভিডিঅ' কৰোঁতে, আৰু গম পালে এইটো কেনেকুৱা বা আহে। দিয়ক এতিয়া ভাত খাওঁ, বেছি বকি নাথাকোঁ, 5টা বাজিলে প্ৰায়। আমি তাৰমানে ভাত খোৱাই নাছিলোঁ আজি, মানে ৰবিবাৰে আমি বহুত বিধ আঞ্জা বনাওঁতে গধূলি হৈ যায়। আৰু এতিয়া 5টা বাজিল, আমি ভূমিকম্পও গ'ল আৰু এতিয়া ভাত খাব ওলাইছোঁ। আৰু সঁচাকৈ মানে ইমান ডাঙৰ ভূমিকম্প আহিল ন জীৱনত, মানে লাইফত এতিয়ালৈকে ইমান ডাঙৰ ভূমিকম্প প্ৰথমবাৰ পাইছোঁ। ইমান বেছি মোৰ এনেই ভূমিকম্প বুলি ক'লে মোৰ ভয় লাগে, কোনো গম নাপালে, মই কিন্তু ভূমিকম্প দিলে গম পামেই, মোৰ বহুত বেছি ভয়ো লাগে। তো ইমান বেছি ভয় খাইছোঁ একদম। এতিয়া বাৰু ভাত চাত খাই এনেকৈ বহি আছোঁ, মানে সেই কথাটো ভাবিলেই মানে মূৰটো মোৰ ঘূৰাই আছিল বহুত সময়লৈকে। বহুতৰে চাগে তেনেকুৱা হৈছে, কাৰণ ইমান জোৰে গৈছে ভূমিকম্পটো। আৰু এইফালে এতিয়া সন্ধিয়া অকণমান ঠগি যোগাৰ কৰিলোঁ, লাৰু চাৰু বনোৱা নহ'লে, তাৰপিছত এনেকৈ ঠগি এখন আগবঢ়ালোঁ। এইফালে বাবুৰো এক্সাম, বাবু পঢ়ি আছে। চ' এনেকৈ আৰু আমি জন্মাষ্টমীটো সৰুকৈ এনেকৈ পালন কৰিলোঁ। এইফালে বাবুই পঢ়ি আছে দিয়ক। আৰু এইফালে এতিয়া ৰাতি কি খাম তাৰ আকৌ সেইখিনি অকণমান আলোচনা কৰি আছোঁ। আগতে ৰুটিয়ে খাম দিয়া, আৰু মই ৰুটি বুটৰ দালি তেনেকৈ বনালোঁ। আৰু এইফালে এতিয়া সন্ধিয়া অকণ বেলকনিৰ ফালে আহিছোঁ। আজি চাওকচোন বতৰটো কিবা অলপ বেলেগ ধৰণৰ, দেখিছেনে? এতিয়াৰ পৰা মেঘবোৰ কেনেকৈ মানে আৱৰি ৰাখিছে, মানে দেখি কিবা আকাশনে কিবা ভয় লগা যেন হৈছে। আৰু এতিয়া মই ঠগিখন অকণমান ভাঙিলোঁ, আৰু এতিয়া ঠগিখিনি অকণ বিলায়ো দিম, তলত চিকিউৰিটি সকলোখিনিকে দি দিম, দাদাহঁতকো। তো এতিয়া অকণমান নিমখ দি মিলাই আছোঁ। আৰু ৰাতিৰ সাজত আছিল আজি ৰুটি আৰু বুটৰ দালি। এনেকৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। লগ পাই আছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই বাই।